শিশুসকলৰ বাবে স্থাপন কৰা কাহিনী পুথিভঁৰালৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হয় শিশুসকলৰ মাজত প্ৰাকৃতিকভাৱে ৰং প্ৰস্তুতৰ কৰ্মশালা। বৰপেটা চহৰৰ মাজৰহাটীৰ হাতিয়াৰ খৰত অনুষ্ঠিত মনে বনে আবেৰ শীৰ্ষক প্ৰাকৃতিক ফাকু আৰু ৰং প্ৰস্তুত কৰা কৰ্মশালাখনত প্ৰায় অৰ্ধশতাধিক শিশু কিশোৰে অংশগ্ৰহণ কৰে। কৰ্মশালাখনত প্ৰাকৃতিক উপায়েৰে কিদৰে ৰঙৰ লগতে ফাকু প্ৰস্তুত কৰিব পাৰি সেই সম্পৰ্কে শিশুসকলক শিক্ষা প্ৰদান কৰা হয়। বিশেষকৈ পলাশ, মদাৰ, শিমলু আদিকে ধৰি ভিন ভিন ফুল আৰু বিভিন্ন গছৰ পাত, হালধি, নেমু আদিৰ পৰা কিদৰে ৰং আৰু ফাকু প্ৰস্তুত কৰিব পাৰি সেই বিষয়ে শিশুসকলক হাতে কামে শিকোৱা হয়। স্বাভাৱিকতে হোলী খেলোঁতে ব্যৱহাৰ কৰা ফাকুৱা বা বিভিন্ন ৰঙত থকা কেমিকেলৰ ফলত মানুহৰ ছালৰ সমস্যা যথেষ্ট হোৱা দেখিবলৈ পোৱা যায়, লগতে ছালৰো ক্ষতি হোৱা দেখিবলৈ পোৱা যায়। সেয়েহে প্ৰাকৃতিকভাৱে ফাকুৱা প্ৰস্তুত কৰি ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে শিশু আৰু কিশোৰসকলক শিক্ষা প্ৰদান কৰা হয়। ইপিনে প্ৰাকৃতিক ৰং প্ৰস্তুত কৰ্মশালাখনৰ সমান্তৰালভাৱে প্ৰাকৃতিক ৰঙেৰে হোলী বিষয়ক ছবি অংকন আৰু হোলী গীতৰ কৰ্মশালা এখনো অনুষ্ঠিত হয়। হোলী গীতৰ কৰ্মশালাখনত শিশু কিশোৰসকলে হোলী গীতৰ পৰিৱেশন কৰি কৰ্মশালাখন আনন্দপূৰ্ণ কৰি তোলে। আমি মনে বনে আবিৰ বুলি এটা কৰ্মশালা পাতিছোঁ। কৰ্মশালাখন আমাৰ কাহিনী শিশু পুথিভঁৰালৰ উদ্যোগত। কৰ্মশালাখনৰ পতাৰ উদ্দেশ্য এইটোৱে যাতে সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে প্ৰকৃতিৰ কি বস্তুৰ পৰা তাৰমানে ৰং উলিয়াব পাৰি, তৈয়াৰী কৰিব পাৰি, তাৰ ওপৰতে কৰ্মশালাখন। সেইটোৰ কাৰণে আমি নাহৰ আনিছোঁ, পলাশ আনিছোঁ, তাৰপাছত অপৰাজিতা, কোমল আমৰ পাত, বিট, হালধি, কেঁচা হালধি, তাৰে পৰা আমি বস্তুটো দেখাইছোঁ কেনেকৈ ৰংটো এক্সট্ৰেক্ট কৰি উলিয়াব পাৰি। লগতে হোলীৰ বতৰ যিহেতু হোলীৰো এটা অনুষ্ঠান হৈছে, এইখিনিয়ে তাৰমানে কৰ্মশালাটোৰ মেইন বিষয়।